আপুনিও অত্যাধিক তামোল পাণ খায় নেকি? তেন্তে সাৱধান হওক, অন্যথা পৰিব পাৰে ভয়ংকৰ বিপদত। অত্যাধিক তামোল খোৱাৰ ফলত কেতিয়াবা মানুহৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে। আপুনি জানেনে বেছিকৈ তামোল খালে কি কি ক্ষতি হয়? সবিশেষ জানিবলৈ চাওক আমাৰ আজিৰ সম্পূৰ্ণ প্ৰতিবেদন। প্ৰতিবেদনটি চোৱাৰ লগতে এটা শ্বেয়াৰ কৰি সকলোকে চোৱাৰ সুযোগ কৰি দিয়ক। বঁটা বা শৰাই তামোল পাণ এযোৰে অসমীয়াৰ এক অনন্য পৰিচয়। গুৱা, তামোল পাণ, খেলি আদি নামেৰে জনা এই অসমীয়া সমাজৰ এক অপৰিহাৰ্য অংগ। অসমৰ প্ৰায়ভাগ মানুহে ভাত খাই উঠি তামোল পাণ এখন নাখাই থাকিব নোৱাৰে। তাৰে মাজত কিছু লোকে অত্যাধিক তামোল মাত্ৰাত খায় এই তামোল পাণ। পিছে এই তামোল পাণ অত্যাধিক খালে ইয়াৰ ফলত ভয়ংকৰ ক্ষতি হ'ব পাৰে। অতীজৰে পৰা তামোল পাণৰ অলৌকিক গুণ থকা বুলি কোৱা হৈছে। অসমৰ গ্ৰাম্য জীৱনত তামোলৰে মন্ত্ৰ কৰাকে আহুতি কৰা বুলি কোৱা হৈছে। এই তামোল পাণৰ উপকাৰিতাও আছে, লগতে অপকাৰিতাও আছে। তামোল পাণৰ উপকাৰিতা। অসমৰ বহুতো সন্দৰ্ভত আৱশ্যকীয় উপাদান। অসমৰ বেজ, কবিৰাজসকলে পেটৰ বিষ, দাঁতৰ বিষ আদি তামোল উপকাৰী বুলি গণ্য কৰিছিল। তামোল পাণৰ পিক গৰুৰ ছাল আৰু চকুৰ বেমাৰৰ দৰৱ হিচাপে ব্যৱহাৰ কৰিব পাৰি। তামোল পাণে হজম শক্তি বৃদ্ধি কৰে। তামোল পাণে মুখৰ দুৰ্গন্ধ আঁতৰায়। তামোল পাণক মহৌষধি হিচাপে ব্যৱহাৰ কৰা হয়। আগৰ দিনত তামোল পাণৰ সৈতে চূণ একেলগে কৰি খুন্দনা খুন্দি তাৰ ৰসেৰে কাপোৰত ৰং দিয়া হৈছিল। তামোল পাণৰ অপকাৰিতা। কেঁচা তামোলত থকা এৰকলনিক এচিডৰ পৰিমাণ বেছি পোৱা যায়। সেয়েহে কেঁচা তামোল খালে সহজে মূৰত ধৰে। তামোলত থকা এৰকলনিক এচিডে হৃদপিণ্ডৰ কাৰ্য বৃদ্ধি কৰি শৰীৰৰ শিৰা উপশিৰাৰে ৰক্ত সঞ্চালন তীব্ৰ কৰি তোলে। তামোলে মগজুলৈ যোৱা ৰক্ত ধমনী আৰু ৰক্ত নলিকাসমূহ সংকুচিত কৰি তেজ চলাচলৰ গতি কমাই দিয়ে। তামোলে মূৰত ধৰাৰ ফলত কেতিয়াবা মানুহৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে। তামোল অধিক পৰিমাণে খালে মুখগহ্বৰত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। উত্তৰ পূবত কেঞ্চাৰ হোৱা আক্ৰান্তৰ ভিতৰত কিছুমান কাৰণ তামোল পাণৰ অত্যাধিক সেৱন। তামোলত এৰকলনিক, টেনিন, ক্ৰেটিকেল, গেলটেনিক আদি এচিড থকাৰ বাবে তামোল বিষাক্ত। নিউজ ডেস্ক ৰিপৰ্ট, নীলবাগান লাইভ।